নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো আজিৰ প্ৰাসংগিক প্ৰশ্নত দুটা বিষয় আলোচনা কৰিব বিচাৰিছো প্ৰথম বিষয়টো হৈছে যে নিৰ্বাচনৰ সময়ত আপোনালোকে জানে যে বিভিন্ন ৰাজনৈতিক দলে বেলেগ বেলেগ ধৰণৰ ৰণকৌশল তেওঁলোকে লয় আৰু তেওঁলোকে বেলেগ বেলেগ ধৰণৰ নিৰ্বাচনী বিষয় উত্থাপন কৰে আৰু বেলেগ বেলেগ বিষয় উত্থাপন কৰি তেওঁলোকে জনতাৰ ওচৰলৈ ভোট বিচাৰি যায় এতিয়া এইখিনিতে আমাৰ দুটা কথা মনত পৰে যে নৰেন্দ্ৰ মোদী চৰকাৰ বিজেপি চৰকাৰ প্ৰথম যেতিয়া শাসনলৈ আহিছিল সেয়া আছিল 2014 চনৰ আগৰ যিটো পৰিৱেশ যিটো পটভূমিত নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ আহিছিলে সেই পটভূমিটো আপোনালোকে মনত পেলাওকচোন তাৰ এটা গুৰুত্বপূৰ্ণ কথা আছিল গুৰুত্বপূৰ্ণ দিশ আছিল আন্না হাজাৰে কৰা দিল্লীৰ যন্তৰ মন্তৰত আন্না হাজাৰে দুৰ্নীতিৰ বিৰুদ্ধে কৰা যিটো অনশন সেইটো আপোনালোকৰ মনত নিশ্চয় আছে যে সেই দুৰ্নীতি বিৰোধী যিটো অনশন আছিলে এটা হাজাৰ হাজাৰ মানুহ গোট খাইছিল প্ৰতিদিন এটা বেলেগ উৎসৱমুখৰ পৰিৱেশ হৈছিল আৰু তেওঁৰ লগত তেতিয়া তেওঁ খংগ দিছিল কোনে কেজৰিৱাল তেওঁ খংগ দিছিল কেজৰিৱালে তেওঁ খংগ দিছিল কিৰণ বেদীয়ে তেওঁ খংগ দিছিল বিকে সিঙে তেওঁৰ লগত প্ৰসন্ন ভূষণ আছিল তেওঁৰ লগত যোগেন্দ্ৰ যাদৱ আছিল আৰু আমাৰ ইয়াৰ পৰা গুৱাহাটীৰ পৰা আপোনালোকৰ নিশ্চয় মনত আছে অখিল গগৈ গৈও তাত যোগদান কৰিছিল আন্নাৰ লগত আৰু অখিল গগৈয়ে কৈছিল যে কেজৰিৱালে সেই সময়ত অখিল গগৈক লৈ চাঁদা তুলিবলৈ গৈছিল তাৰপিছত আৰু সেই যিটো পৰিৱেশ সেই পৰিৱেশটো সৃষ্টি হৈছিল কিয় সেই পৰিৱেশটো এই যে আপোনাৰ দুৰ্নীতিৰ বিৰুদ্ধে সেই সময়ত যিটো হুলস্থুল হৈছিল সেই সময়ত যিটো এটা পৰিৱেশ এটা সৃষ্টি হৈছিল তাৰ মূলতে কিন্তু আছিল আপোনালোকৰ মনত আছে নাই তাৰ মূলতে আছিল সেই সময়ৰ যিজন কেগ তেওঁৰ নাম আছিল কোন কি বিনোদ ৰয় কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া বিনোদ ৰয় আৰু তেতিয়া 2G স্পেক্ট্ৰামৰ কথা ওলাইছিল কয়লাৰ আবণ্টনৰ কথা ওলাইছিল এইবিলাকে গোটেই বাতৰি কাকত চাৰিওফালে এটা হুলস্থুলৰ সৃষ্টি কৰিছিল বেলেগ ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছিল আৰু সেই পৰিৱেশত এই এণ্টি কৰাপশ্যন যিটো তাত সমাৱেশ হৈছিল অনশন কৰিছিলে নেতৃত্ব দিছিল আন্না হাজাৰে আৰু তাৰ পিছতেই যেতিয়া নিৰ্বাচন আহিছিলে নিৰ্বাচনৰ সময়ত বিজেপিয়ে এইটো সম্পূৰ্ণৰূপে তেওঁলোকে নিজৰ কামত লগাইছিল আৰু সেই পৰিৱেশ এনেকুৱা এটা হৈছিলে যে সেই সময়ত কংগ্ৰেছৰ এনেকুৱা অৱস্থা হৈছিল যে কংগ্ৰেছৰ প্ৰাৰ্থী কোনো সমষ্টিত প্ৰাৰ্থিত্ব দিবৰ কাৰণে প্ৰাৰ্থী হিচাপে কেণ্ডিডেট হিচাপে দিবৰ কাৰণে তেওঁলোকৰ মানুহ নহয় এনেকুৱা এটা অৱস্থা হৈছিল গতিকে যে নিৰ্বাচনত কোন জিকিব কোন হাৰিব এটাটো অলমষ্ট এ ফৰগন কনক্লুজন যে ধৰিয়ে লৈছিল যে এবাৰ নৰেন্দ্ৰ মোদী আহিব বিজেপি আহিব আৰু নৰেন্দ্ৰ মোদীয়ে যিহেতু সেই সময়ত নিৰ্বাচনী যিটো প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰৰ মুখ্য ভূমিকা লৈছিল নৰেন্দ্ৰ মোদীয়ে গতিকে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাটো প্ৰায় খাটাং হৈ আছিল সেয়া আছিল 2014 চনৰ ঘটনা 2019 চনত কি হৈছিল 2019 চনত আপোনালোকে মনত পেলাওক যে 2019 চনৰ ফেব্ৰুৱাৰী মাহত পলুমাত জম্মু কাশ্মীৰৰ পলুমাত 40 জন CRPFৰ জোৱানৰ এটা কনভয়ত এটা সুইচাইড বম্বাৰ এটা এটাক কৰিছিলে আৰু তাত এটা CRPFৰ বহুত দীঘল এটা কনভয়ত সুইচাইড বম্বাৰে এটাক কৰিছিল আৰু ফলস্বৰূপে তাত 40 জন CRPFৰ জোৱানৰ মৃত্যু হৈছিল আৰু সেইটোক লৈ বিতৰ্কত আপোনালোকে পিছত এতিয়া আমি গম পাইছোঁ তেতিয়া ইমান গম পোৱা নাছিলোঁ পিছত এতিয়া সত্যপাল মল্লিকে কৈছে যে কিয় তেওঁলোকক ৰাস্তাৰে পথেৰে তেওঁলোকক কিয় পথেৰে তেওঁলোকক কিয় যাবলৈ কোৱা হৈছিলে সেই তেনেকুৱা ধৰণৰ এটা সন্ত্ৰাসবাদী
সকলৰ দ্বাৰা জৰ্জৰিত এটা অঞ্চল, তাত সন্ত্ৰাসবাদী অঞ্চল সেইটো এটা আছিলে, সন্ত্ৰাসবাদৰ আক্ৰমণ কৰা কথাটো চৰকাৰে এইটো আগতীয়াকৈ গম পাবই লাগিছিলে বা সেই সন্দৰ্ভত খবৰো আছিলে। কিন্তু তৎসত্ত্বেও কিয় এই CRPFৰ এই কনভয়টো কিয় ৰাস্তাৰে তেওঁলোকক যাবলৈ দিয়া হৈছিল, আৰু তাৰ ফলত 40 জন জোৱানৰ মৃত্যু হ'ল। আৰু সেই 40 জন জোৱানৰ মৃত্যুৰ প্ৰশ্নটোৱে তেতিয়া নিৰ্বাচনী বিষয় হৈ পৰিল। তাৰ আগতে ৰাজস্থান, মধ্যপ্ৰদেশত কংগ্ৰেছে চৰকাৰ কৰিছিল, কিন্তু তৎসত্ত্বেও ৰাজস্থানত কংগ্ৰেছে মাত্ৰ এটা পালে বোধহয়, আৰু মধ্যপ্ৰদেশতো এটা পালে, আৰু গোটেইখন চাফা। এতিয়া মানে যোগেন্দ্ৰ যাদৱৰ পৰা মই এটা কথা শিকিছোঁ যে ঝাৰু লগাই দিলে পূৰা চাৰিওফালে গোটেই ভাৰতবৰ্ষতে, বিশেষকৈ নৰ্থ ইণ্ডিয়াত বিজেপিয়ে ইলেকশ্যনত জয়ী হ'ল, 300তকৈ বেছি আসন তেওঁলোকে পালে। সেইটো আছিলে। এতিয়া প্ৰথমতে আছিলে কৰাপশ্যন, দুৰ্নীতিৰ বিৰুদ্ধে, আৰু দ্বিতীয় আছিল যে ৰাষ্ট্ৰীয় সুৰক্ষা, নেশ্যনেল ছিকিউৰিটি, ৰাষ্ট্ৰীয় জাতীয়তাবাদ, ভাৰতীয় জাতীয়তাবাদ, ভাৰতৰ সুৰক্ষা। এই প্ৰশ্নটোৱে 2019ৰ নিৰ্বাচনত তোলপাৰ লগাইছিল, আৰু তাৰ কাৰণে বিজেপিয়ে ক্ষমতালৈ আহিব পাৰিছিল। এতিয়া 2024ৰ নিৰ্বাচনী বিতৰ্ক বা নিৰ্বাচনী বিষয় কি, এইটো এটা বৰ আমোদজনক কথা হৈছে। 2024ৰ নিৰ্বাচনী বিষয় কিন্তু তাৰ আগতে ৰাম মন্দিৰ, অযোধ্যাত ৰাম মন্দিৰ হ'ল, আৰু দেখা গ'ল যে ৰাম মন্দিৰৰ বিষয়টোৱে ইমান মানুহক আকৰ্ষণ কৰিব পৰা নাই। কিন্তু যেই কংগ্ৰেছৰ মেনিফেষ্টো ইস্তাহাৰ যেতিয়া উলিয়ালে, তাৰপিছত আকৌ নিৰ্বাচনী বিতৰ্ক গৰম হৈ গ'ল। নৰেন্দ্ৰ মোদীয়ে এই ৰাজস্থানত কংগ্ৰেছৰ ইস্তাহাৰক লৈ কেনেকুৱা ধৰণৰ এটা হুলস্থুলৰ সৃষ্টি কৰিলে, কি ধৰণৰ কথা ক'লে যে কংগ্ৰেছে মুছলমানক, মানে হিন্দুৰ সম্পত্তি মুছলমানক দিয়াৰ কথা কৈছে। এনেকুৱা পৰ্যন্ত কথা কৈছিলে তেওঁ যে হিন্দুৰ সম্পত্তি মুছলমানক দিব কংগ্ৰেছে, মেনিফেষ্টোত এইবোৰ কথা আছে। আনকি মহিলাৰ মংগলসূত্ৰও সুৰক্ষিত হৈ নাথাকে। এইটোক লৈ এটা বেলেগ ধৰণৰ বিতৰ্ক। তাৰপিছত কংগ্ৰেছে তাৰপিছত নৰেন্দ্ৰ মোদীক কংগ্ৰেছে প্ৰত্যাহ্বান জনালে যে ক'ত তেওঁলোকৰ ইস্তাহাৰত মংগলসূত্ৰৰ কথা আছে, ক'ত মুছলমানক হিন্দুৰ সম্পত্তি ভগাই দিয়াৰ কথা আছে। এইটোক লৈ এটা ডাঙৰ বিতৰ্ক হ'ল। কিন্তু প্ৰশ্নটো হৈছে এইবাৰ প্ৰথমবাৰৰ পৰা আমি দেখা পাইছোঁ যে নিৰ্বাচনী যিবোৰ বিতৰ্ক, আগতে কি আছিলে, বিজেপিয়ে এটা ইছ্যু উলিয়াই আৰু তাৰপিছত বিৰোধীয়ে তেওঁলোকে তাৰ প্ৰতি ৰিয়েক্ট কৰে, তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এইবাৰ ওলোটা কথাটো হৈছে যে কংগ্ৰেছে এটা বিষয় উত্থাপন কৰিছে আৰু বিজেপিয়ে ৰিয়েক্ট কৰিছে, আৰু তাৰপিছত কিন্তু দেখা গৈছে যে বিজেপিয়ে পিছত আকৌ নিজৰ কথাত নিজে বান্ধ খাবলগীয়া পৰিস্থিতি এটা হৈছে। তেনেকুৱা হৈছে যিটো কথা এই কংগ্ৰেছৰ ইস্তাহাৰৰ ক্ষেত্ৰত হ'ল, যিটো কথা তাৰপিছত বিজেপিয়ে এই ক'ত সম্পত্তি, হিন্দুৰ সম্পত্তি বা মুছলমানক ভগাই দিব, আৰু তাৰ আগত যিটো আছিল যে 400 ছিট কিয় লাগে, 400 ছিটৰ কথা কৈছিলে। 400 ছিট কোৱাৰ লগে লগে প্ৰশ্ন উঠিল যে 400 ছিট মানে কি, তেওঁলোকে সংবিধান বিৰোধীয়ে ক'লে তাৰমানে তেওঁলোকে সংবিধান সংশোধন কৰিব বিচাৰিছে, আৰু সংবিধান সংশোধন কৰাৰ লগে লগে সংৰক্ষণ আৰক্ষণৰ প্ৰশ্নটো আহিল, আৰু লগে লগে আৰক্ষণৰ প্ৰশ্নটো অহাৰ লগে লগে আকৌ বিজেপিয়ে তেওঁলোকে এইটো উঠাই ল'ব লগা হ'ল। না, আমি কেতিয়াও সংবিধান সংশোধনৰ কথা কোৱা নাই, এইটো বিৰোধীৰ অপপ্ৰচাৰ। এই ধৰণৰ বিষয়বোৰ আহিছে। আৰু লাষ্টত শেহতীয়াকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আদানী আম্বানীৰ বিষয়টো। আপোনালোকে চাওক যে কালি নে পৰহিদিনা আদানী আম্বানীৰ বিষয়ে নৰেন্দ্ৰ মোদীয়ে কি কৈছে। এই ভিডিঅ'টো আপোনালোকে শুনি লওকচোন কি কৈছে। 5 साल से, लेकिन जब से चुनाव घोषित हुआ है, इन्होंने अंबानी अडानी को गाली देना बंद कर दिया।
मैं आज तेलंगाना की धरती से पूछना चाहता हूं, जरा ये साझादे घोषित करें कि चुनाव में ये अंबानी अडानी से कितना माल उठाया है, काले धन के कितने बोरे भर करके रुपये मारे हैं, क्या टेम्पो भर करके नोटे कांग्रेस के लिए पहुंची है, क्या सौदा हुआ है। आपने रातों रात अंबानी अडानी इनको गाली देना बंद कर दिया। जरूर दाल में कुछ काला है। 5 साल तक अंबानी अडानी को गाली दी और रातों रात गालियां बंद हो गई। मतलब कोई न कोई चोरी का माल टेम्पो भर भर करके आपने पाया है। मिथिलारा, ये जवाब देना पड़ेगा देश को। এতিয়া আপোনালোকে राहुल गांधी यार प्रतिक्रिया की प्रकाश কৰিছে শুনো। नमस्कार मोदी जी, थोड़ा सा घबरा गए क्या? नॉर्मली आप बंद कमरों में अदानी जी अंबानी जी की बात करते हो, पहली बार आपने पब्लिक में अदानी अदानी अंबानी बोला। और आपको ये भी मालूम कि ये टेम्पो में पैसा देते हैं, क्या ये आपका पर्सनल एक्सपीरियंस है क्या? एक काम कीजिए, CBID को इनके पास भेजिए ना, पूरी जानकारी करिए, इंक्वायरी कराइए, जल्दी से जल्दी कराइए, घबराइए मत मोदी जी। और मैं देश को फिर से दोहरा के कह रहा हूँ, जितना पैसा नरेंद्र मोदी जी ने इनको दिया है ना, उतना ही पैसा हम हिंदुस्तान के गरीब लोगों को देने जा रहे हैं। महालक्ष्मी योजना, पहली नौकरी पक्की योजना, इन योजनाओं के माध्यम से करोड़ों लाखपति बनाएंगे हम। इन्होंने 22 अरबपति बनाए हैं, हम करोड़ों लाखपति बनाएंगे। तार माने की होइसे राहुल गांधीर प्रतिक्रिया শুনিলে এতিয়া তাৰ পিছত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে এতিয়া আদানী আম্বানীয়ে টেম্পো ভৰাই তেওঁলোকক পইচা দিছে, সেইকাৰণে তেওঁলোকে আদানী আম্বানীৰ নাম লোৱা হৈছে। ৰাহুল গান্ধীয়ে তেওঁলোক প্ৰত্যাহ্বান জনালে যে যদি তেওঁলোকে আদানী আম্বানীয়ে যদি টেম্পো ভৰাই আমাক পইচা দিছে, তেওঁলোকে তুমি হেৰি পঠোৱা, ED CBI পঠিয়াই পেলাই তেওঁলোকক এৰেষ্ট কৰা, ইনভেষ্টিগেট কৰা। কথাটো আকৌ বেকফুটত সমস্যাটো হৈ গ'ল। আৰু তেতিয়া জয়ৰাম ৰমেশৰ এটা টুইট মই পালোঁ, তাত উল্লেখ কৰিছে যে এই যিটো প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে তেওঁলোকে যোৱা কিছুদিন ধৰি কিয় আদানী আম্বানীৰ কথা কোৱা নাই। জয়ৰাম ৰমেশে হিচাপ দিলে যে 3 এপ্ৰিলৰ পৰা ৰাহুল গান্ধীয়ে 3 এপ্ৰিলৰ পৰা সৌহিদিনলৈকে ৰাহুল গান্ধীয়ে 103 বাৰ আদানীৰ নাম লৈছে আৰু 30 বাৰ আম্বানীৰ নাম লৈছে। আৰু তেওঁলোকে জয়ৰাম ৰমেশে কৈছে যে যদি বিৰোধী চৰকাৰ আহে, ইণ্ডিয়া গঠবন্ধন, ইণ্ডিয়াৰ যিটো এলায়েন্সৰ যদি চৰকাৰ আহে, তেতিয়াহ'লে এই আদানী আৰু আম্বানীৰ বিৰুদ্ধে তেওঁলোকে সংসদত যিটো ডিমাণ্ড কৰিছিল, এটা জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে গোটেই বস্তুটো ইনভেষ্টিগেট কৰাৰ কথাটো যিটো বিচাৰিছিলে, কৈছে যে আমাৰ চৰকাৰ আহিলে আমি সেই বস্তুটো কৰিম। জানক তে এইটো বিতৰ্ক তাতে অন্ত পৰিল। মানে আদানী আম্বানীৰ কথা কংগ্ৰেছে ৰাহুল গান্ধীয়ে নোকোৱা বুলি কোৱা কথাটো, তাৰ প্ৰত্যুত্তৰত ৰাহুল গান্ধীয়ে কি ক'লে সেইটো আপোনালোকে শুনিব পালে। এইটো এটা গোটেই পৰিস্থিতিটো এটা মজাদাৰ পৰিস্থিতি হৈছে। গোটেই নিৰ্বাচনী বিতৰ্কটোৱে জমি উঠিছে। মই সেই কথাটোকে ক'ব বিচাৰিছিলোঁ। কিন্তু আৰু এটা অন্য গুৰুত্বপূৰ্ণ কথা আছে, সেইটো বৰ তাত যিটো নিৰ্বাচনী ৰণকৌশলৰ কথা আছে নহয়, সেইটো বৰ আমোদজনক কথা। সেইটো হৈছে যে ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাডৰ পৰা নিৰ্বাচন খেলিছে আৰু তেওঁ যোৱাবাৰ তাৰ পৰা MP হৈছিল। তাৰপিছত সকলোৱে ভাবিছিলে যে আমেথি আৰু ৰায়বেৰেলী বহু দিন ধৰি, বহু বছৰ ধৰি, কেইবা দশকো ধৰি এই গান্ধী নেহৰু পৰিয়ালৰ অধীনত আছিলে। গতিকে যোৱাবাৰ উত্তৰ প্ৰদেশত কেৱল এখন আসনত
কংগ্ৰেছ বিজয়ী হৈছিল আৰু সেই আসনখন আছিলে ৰায়বেৰেলীৰ আসনখন আৰু তাত সোনিয়া গান্ধীয়ে ৰায়বেৰেলীৰ পৰা জয়ী হৈছিল এতিয়া এইবাৰ প্ৰশ্ন উঠিছিলে কংগ্ৰেছ কৰ্মীসকলৰ মাজতো সকলোৰে মাজত এটা এইটোক লৈ পেলাই যে ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগে যে উত্তৰ প্ৰদেশত এসময়ত কংগ্ৰেছৰ যিটো ভাৱমূৰ্তি আছিল কংগ্ৰেছৰ যিটো জনসমৰ্থন আছিল হেতুক আকৌ ৰিভাইভ কৰাব লাগে গতিকে সকলোৱে কৈছিল যে ৰাহুল গান্ধী আমেথিৰ পৰা স্মৃতি ইৰাণীৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থিত্ব দিব লাগে হেতুক লৈ বহুত জল্পনা কল্পনা চলি আছিল কিন্তু শেষত কি হ'ল এই যে স্মৃতি ইৰাণীক আমেথিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে আৰু বিজেপিয়েও ভাবিছিলে এতিয়া এই সন্দৰ্ভত মই এটা বৰ ইণ্টাৰেষ্টিং এটা মানে হেৰি পাইছোঁ সেইটোৰ পৰা মই এইখিনি মোৰ নিজৰ কথা নহয় মই শুনিছোঁ এইকেইদিন যথেষ্ট খা খবৰ লৈ আছোঁ ক'ত কেনেকুৱা ধৰণৰ কি ধৰণৰ নিৰ্বাচনক লৈ ক'ত কি ওলাইছে কি ধৰণৰ কোনে কি কৈছে আৰু প্ৰদীপ চৌহান বুলি খবৰ হাতত এটা ভিডিঅ' মই পালোঁ প্ৰদীপ চৌহানে এটা ভিডিঅ' কৰিছে তাত এইটোত বৰ ইণ্টাৰেষ্টিং কথা কিছুমান কৈছে তাত কৈছে যে কংগ্ৰেছ কৰ্মীসকলে বিচাৰিছিলে যে স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেথিৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলক আৰু ৰাহুল গান্ধীৰ ওপৰত চাপ সৃষ্টি কৰা হৈছিল যে ৰাহুল গান্ধীয়ে আমেথিৰ পৰা নিৰ্বাচন খেলক আৰু ৰাহুল গান্ধীও এটা দুধুৰ মুধুৰ অৱস্থাত আছিল যে তেওঁ কি কৰিব তেওঁ আমেথিৰ পৰা নিৰ্বাচন খেলিব নে ৰায়বেৰেলীৰ পৰা নিৰ্বাচন খেলিব কিন্তু ৰাহুল গান্ধীৰ যিটো ভিতৰুৱা তেওঁৰ এটা নিজস্ব এটা ৰিচাৰ্চ টিম এটা আছে তেওঁলোকে পৰিস্থিতিটো আমেথিৰ যিটো পৰিস্থিতি সেইটো ষ্টাডি কৰি চাই দেখিলে যে আচলতে ৰাহুল গান্ধীৰ প্ৰতি তাত যিটো সমৰ্থনৰ যিটো কথা সেই কথাটো বহুত পৰিমাণে তাত কিছুমান প্লেণ্টিং হৈছে তাৰমানে কি হৈছে প্লান কৰা হৈছে অৰ্থাৎ বিজেপিৰ মানুহেই তাত ৰাহুল গান্ধী তাত যদি কেণ্ডিডেট হিচাপে যদি আহে ৰাহুল গান্ধীৰ ভাল হ'ব বুলি কিছুমান মানুহে ফুৱাকৈ তাত আচলতে এটা প্ৰচাৰ চলাইছে আৰু ৰাহুল গান্ধীৰ টিমে যেতিয়া এইটো অনুসন্ধান কৰিলে ৰিচাৰ্চ টিমে তেতিয়া তেওঁলোকে গম পালে যে হয় জেনুইনলি কিছুমান মানুহে ৰাহুল গান্ধীক তাত বিচাৰিছে কিন্তু বিজেপিৰ সমৰ্থক কিছুমানেও ৰাহুল গান্ধীক তাত অহাটো বিচাৰিছে তে ৰাহুল গান্ধীয়ে আকৌ চিন্তাত পৰিলে তাৰপিছত তেনেকুৱাকৈ চলি থাকোঁতে ৰাহুল গান্ধীৰ লগত অখিলেশ যাদৱৰ এখন মিটিং হ'ল আৰু অখিলেশ যাদৱে এটা কথা ৰাহুল গান্ধীক বৰ সুন্দৰকৈ ক'লে যে চাওক আপোনাক আপুনি যাতে আমেথিৰ পৰা নিৰ্বাচন খেলে আৰু আমেথিৰ পৰা যদি আপুনি নিৰ্বাচন খেলে তেতিয়াহ'লে বিজেপিৰ গোটেই যিটো ৰণকৌশল নিৰ্বাচনী ৰণকৌশলটো কি তেওঁ কৈছে আপুনি আমেথিৰ পৰা নিৰ্বাচন খেলিলে আপোনাক আৰু প্ৰিয়ংকা গান্ধীক তেওঁলোকে ইয়াতে আবদ্ধ কৰি দিব আৰু আবদ্ধ কৰি দি আপুনি নিৰ্বাচনত জিকে হাৰে সেইটো এটা বেলেগ কথা তেওঁলোকে কৈছে যে 1000 কোটি টকা এই যে মেইন ষ্ট্ৰীম মিডিয়া মূলখুঁটিৰ মুখ্যধাৰাৰ যিবোৰ বাতৰি কাকত যিবোৰ প্ৰচাৰ মাধ্যম আছে তেওঁলোকে যদি ইয়াত ফ'কাছ কৰে তাৰ কাৰণে 1000 কোটিৰ বাজেট এটা ৰখা হৈছে মই কিমান সঁচা কিমান মিছা নাজানো কিন্তু এই প্ৰশ্নটো উঠিছে 1000 কোটিৰ বাজেট এটা ৰখা হৈছে যাতে প্ৰতিদিনে আমেথিৰ কথাবিলাক প্ৰচাৰ হয় আৰু বাকী কথাবিলাক যাতে তল পৰি যায় তাৰপিছত যোগী মন্ত্ৰীসভাৰ 7জনকৈ কেবিনেট মন্ত্ৰীয়ে ইয়াত তাত থাকি ল'ব থাকি লৈ নিৰ্বাচনী প্ৰচাৰ চলাব নৰেন্দ্ৰ মোদীয়ে আহি তাত ৰোড শ্ব' কৰিব অমিত শ্বাহে আহি তাত ৰোড শ্ব' কৰি ৰাহুল গান্ধীক তাত যাতে হৰুৱাই দিব পাৰে আৰু গোটেই বস্তুটো নিৰ্বাচনটো এই যে নিৰ্বাচনৰ আৰু 3-4টা পৰ্যায় আছে সেই সময়ত যদি এই ধৰণে আপোনাক আৰু ৰাহুল গান্ধীক তাত আপোনাক আৰু প্ৰিয়ংকা গান্ধীক তাত যদি আবদ্ধ কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ বাকী ঠাইত নিৰ্বাচনী প্ৰচাৰ চলোৱাত সুবিধা হ'ব আৰু তাৰপিছত এইটোৱে তেওঁলোকক নিৰ্বাচন জিকাত সুবিধা কৰিব এই কথাটো
প্ৰথমবাৰৰ কাৰণে অখিলেশ যাদৱে ৰাহুল গান্ধীক ক'লে আৰু লগে তেতিয়া অখিলেশ যাদৱে আৰু এটা কথা কৈছিলে ৰাহুল গান্ধীক আৰু মই আপোনাক এটা কথা কম যে আপুনি যে এই সিদ্ধান্তটো ল'ব আপুনি ৰায়বেৰেলীৰ পৰা যে উঠাৰ সিদ্ধান্তটো ল'ব আপুনি কিন্তু কাকো এই কথাটো নজনাব কাৰণ আপুনি মনত ৰাখিব যে আপোনাৰ টিমতে এনেকুৱা মানুহ আছে যে আপুনি কিবা এটা কথা সিদ্ধান্ত ল'লে সেইটো খাৰ্গে বা সোনিয়া গান্ধী গৈ পোৱাৰ আগতে প্ৰধানমন্ত্ৰী মোদীৰ অফিচলৈ গৈ পায় গতিকে আপুনি কিন্তু খুব সতৰ্ক হ'ব আৰু আপোনালোকে দেখিছে ইতিমধ্যে সুৰাট আৰু অন্যান্য ঠাইত 2-3 ঠাইত আপোনালোকৰ কেণ্ডিডেট কেনেকুৱাকৈ গৈ তেওঁলোকে উইথড্ৰ কৰিছে লাষ্ট মুহূৰ্তত গতিকে এই কথাটো আপুনি কাকোৱে নজনাব একেবাৰে লাষ্ট মুহূৰ্তলৈকে আপুনি আপোনাৰ ভিতৰতে ৰাখিব আৰু ইণ্টাৰেষ্টিং কথা যে ৰাহুলক যেতিয়া এই কথাটো অখিলেশ যাদৱে ক'লে আৰু লগে লগে ৰাহুলে নিজৰ টিমে যিখিনি কথা তেওঁ কৈছিল সেইখিনিৰ লগত অখিলেশ যাদৱৰ যিটো তেওঁৰ অখিলেশ যাদৱৰ কথাখিনি তেওঁ এটা মিল দেখা পালে আৰু লগে লগে ৰাহুল গান্ধীয়ে সিদ্ধান্ত ল'লে পুৰা কাকো কোৱা নাই কথাটো সিদ্ধান্ত ল'লে যে তেওঁ আমেথিৰ পৰা নিৰ্বাচন নেখেলে ৰায়বেৰেলীৰ পৰা নিৰ্বাচন খেলিব তেতিয়া এই ৰায়বেৰেলীৰ পৰা নিৰ্বাচন খেলাৰ যেতিয়া কথাটো যেতিয়া সদৰি কৰিলে তেতিয়া সেই সময়ত এই সিদ্ধান্ত যেতিয়া আজি কেইদিনমান আগতে সেই সময়ত মই এজন খুব প্ৰখ্যাত ৰাজনৈতিক নেতাৰ লগত মই আছিলোঁ তেতিয়া দিল্লীৰ পৰা তেওঁৰ ওচৰলৈ ফোন আহিছিলে কোনোবা জাৰ্নেলিষ্টৰ ফোন আহিছিলে কৈছিলে যে ৰাহুল গান্ধীয়ে এইটো এটা বৰ ডাঙৰ ভুল কৰিলে এতিয়া গোটেই কংগ্ৰেছ পাৰ্টিৰ মাজত এটা হতাশা হ'ব যে তেওঁ কিয় স্মৃতি ইৰাণীক হেড অন কিয় তেওঁ হেৰি নকৰিলে মানে প্ৰত্যাহ্বান নজনালে তেতিয়া অৱশ্যে মোৰ লগত যিজন ৰাজনৈতিক নেতা আছিল তেওঁ কৈছে যে নাই তাৰ কিবা নিশ্চয় এটা ৰণকৌশল আছে আৰু এতিয়া এই ভিডিঅ'টো চোৱাৰ পিছত গম পালোঁ যে আচলতে ৰণকৌশলটো কি যে তেতিয়া এতিয়া ৰাহুলৰ কথাটো হৈছে যে ৰাহুল যোৱাবাৰ সোনিয়া গান্ধী ৰায়বেৰেলীৰ পৰা জিতিছে জয়ী হৈছে গতিকে এইবাৰো ৰায়বেৰেলীৰ পৰা ৰাহুল গান্ধী জয়ী হোৱাটো বৰ ডাঙৰ সমস্যা নহয় বৰ ডাঙৰ কথা নহয় আৰু তেতিয়া হয়তো কি হ'ব যে তেওঁ ৰায়বেৰেলীৰ যিটো তেওঁৰ এজন মানুহটো দুঠাইৰ পৰা আৰু MP হ'ব নোৱাৰে তেওঁ হয়তো তেওঁৰ কেৰালাত জয় হ'লে তেওঁ কেৰালাৰ MP পদটো ৰাখিব আৰু ৰায়বেৰেলীটো তেওঁ পদত্যাগ কৰি হয়তো প্ৰিয়ংকা গান্ধীক লৈ আহিব কিন্তু তাৰ দ্বিতীয় কথাটো হ'ল যেতিয়াই ৰাহুল গান্ধী যেতিয়া আমেথিৰ পৰা নিৰ্বাচন খেলা কথাটো নহ'ল লগে লগে এই বিজেপিৰ যিটো পৰিকল্পনা আছিল ৰাহুল গান্ধীক তাত আবদ্ধ কৰি দিয়া সেইটো এটা ডাঙৰ সমস্যা হ'ল কিয়নো তেতিয়া তেওঁলোকৰ গোটেই প্লেনটোৱে মানে অসামিলা হৈ গ'ল কিয়নো এইবাৰ স্মৃতি ইৰাণীৰ লগত তেওঁলোকে প্ৰাৰ্থিত্ব কাক দিলে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব কাক দিলে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব দিছে কিশোৰীলাল শৰ্মা এতিয়া কিশোৰীলাল শৰ্মাক আমেথিৰ মানুহে জানে কিন্তু বাহিৰৰ মানুহে কিশোৰীলাল শৰ্মাৰ বিষয়ে একো নাজানে এতিয়া কিশোৰীলাল শৰ্মা হয় কংগ্ৰেছ পৰিয়ালৰ অতি বিশ্বস্ত লোক আৰু তেওঁ বহু দিনৰ পৰা তাত আমেথিত কাম কৰি আছে কিন্তু বাহিৰৰ মানুহে নাজানে ৰাহুল গান্ধীৰ লগত যদি স্মৃতি ইৰাণীৰ যদি প্ৰতিযোগিতা হ'লহেঁতেন তেতিয়াহ'লে গোটেই নিৰ্বাচনটোত যিবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ বিষয় সেই বিষয়বোৰ তালে আহি গ'লহেঁতেন আৰু এতিয়া যেতিয়া কিশোৰীলাল শৰ্মা যেতিয়া তাৰ কংগ্ৰেছে প্ৰাৰ্থিত্ব দিলে তেতিয়া বিষয়বোৰ কি হ'ব তেতিয়াতো আৰু স্মৃতি ইৰাণীয়ে ইমান গুৰুত্ব নাপায় কিশোৰীলাল শৰ্মাৰ লগতহে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে জিকক হাৰক বেলেগ কথা কিশোৰীলাল শৰ্মাই জিকে বা স্মৃতি ইৰাণীয়ে জিকে এইটোৱে কিন্তু যিটো ৰাজনৈতিক বিতৰ্ক বা যিটো আপোনাৰ যিটো ইলেকশ্যনৰ যিটো ফ'কাছ সেই ফ'কাছটোতো আৰু এতিয়া তাত নাথাকে আমেথিত নাথাকে গতিকে এইটোৱে বিজেপিৰ যিটো পৰিকল্পনা আছিল এই ৰাহুল গান্ধীৰ এই যিটো চাল এই যিটো ৰণকৌশল এই ৰণকৌশলটোৱে কিন্তু বিজেপিক একেবাৰে ভেজভেচিয়া কৰি দিলে এতিয়া তেওঁলোকৰ এই পৰিকল্পনাটো আৰু কামত নিদিব গতিকে দেখা যাওক আৰু ভৱিষ্যতে আহিব
ধৰা সময়ছোৱাত আমি আৰু এনেকুৱা ধৰণৰ কি ৰাজনৈতিক তেওঁলোকৰ ৰণকৌশল ৰণচালীৰ আমি সন্মুখীন হওঁ কি ৰাজনৈতিক বিতৰ্ক পাব্লিক স্পেচত আহি যায় বা কি ৰাজনৈতিক বিতৰ্কই মানুহৰ বিতৰ্কই মুখ্য স্থান পায় সেইবোৰ আমি আকৌ নতুন বিষয় আহিব নতুন ইস্যু আহিব সেইবিলাকলৈ আলোচনা কৰিম গতিকে আজিলৈকে ইমানতে ধন্যবাদ